অসমীয়া জাতিৰ বাবে বহুতখিনি অৱদান আগবঢ়াই থৈ গ'ল। আহি থকা প্ৰজন্মৰ মাজত গুৰুজনাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি বৰ্তাই যোৱাৰ উদ্দেশ্যেই আমি বিভিন্ন মঞ্চই ধৰ্মীয় অনুষ্ঠানসমূহ উদযাপন কৰি আহিছোঁ। তাৰে এটা অংশ হৈছে গুৰুজনাৰ সৃষ্ট কেলিগোপাল নাটভাগ। এই গুৰুজনাই আমাৰ বিহালীতে 6 বছৰ 7 মাহ কাল গাংমু থানত বাহৰ পাতিছিলে আৰু তাতেই আমি শুনিবলৈ পাইছোঁ, প্ৰবাদ আছে যে গুণমালা পুথিভাগ তাতেই ৰচনা হৈছিলে। সেয়েহে আজি যিসকল কণ কণ মইনা আমাৰ মাজত উঠি আহিছে, এই আহি থকা প্ৰজন্মক লগত লৈ এই শোভাযাত্ৰাটি ৰাসৰ জৰিয়তে আৰম্ভ কৰি গাংমু থানখনক চৰকাৰে যেনেকৈ জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছে, তাৰে অংশীদাৰী হিচাপে আমিও এইটো আগবাঢ়িবলৈ প্ৰচেষ্টা হাতত লৈছোঁ। ইতিমধ্যে আমাৰ কেইবাবৰ্ষ আমাৰ আজি শোভাযাত্ৰা আৰম্ভ। ৰাসৰ লগত সংগতি ৰাখি আমি শোভাযাত্ৰা আমি প্ৰত্যেক বছৰেই কৰোঁ। এই শোভাযাত্ৰাৰ যোগেদি আমি এটা বিৰাট প্ৰচাৰ এটা মানে অনুষ্ঠান আমাৰ হেৰি হয়। ইয়াৰ পৰা আমি গাংমু থান যাওঁ। এই দিনটোৰ পৰা ধৰি আমি 4-5 দিন আমাৰ মানে এই ৰাসৰ লগত সংগতি ৰাখি 4-5 দিন আমাৰ হিচাপে আমাৰ সৃষ্টি হয় গোটেই গাঁৱৰ অঞ্চলত। গতিকে ৰাস হিচাপে আমাৰ মূল ৰাস আমাৰ 2 দিন হয়। কৃষ্ণ জন্মৰ পৰা আমাৰ নাটিকা 7-8খন নাটিকা হয়। এইবাৰ আটক ধুনীয়াকৈ আমাৰ নৃত্যৰে আমাৰ প্ৰীতি কংকনা আগবঢ়োৱা আমাৰ এজনী অভিনেত্ৰী আমাৰ মাজত উপস্থিত থাকিব। ৰাইজে দেখি যথেষ্ট ভাল পাব। তেওঁ নৃত্য প্ৰীতি কংকনা, তেওঁৰ লগত আনুষংগিক আৰু তেওঁ থাকিব লগত, তেওঁৰ লগত আহিব। সেইদিনা ৰাইজে দেখা পাব। গতিকে খুব ধুনীয়া আমাৰ 16 তাৰিখে তেওঁ প্ৰীতি কংকনাই নৃত্য প্ৰদৰ্শন কৰিব আৰু ৰাইজে উপভোগ কৰিবলৈ পাব। এইবাৰ এখন আটক ধুনীয়া নাটিকা 15-16 তাৰিখে আমাৰ খুব ধুনীয়া নাটিকাৰে মানে আমি প্ৰদৰ্শন কৰিব পাৰিম। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।